আজি আমাৰ গুৱাহাটী শিলপুখুৰীৰ কেইজনমান বিশিষ্ট ব্যক্তিৰ অধীনত আৰু আমাৰ হাজো সমষ্টিৰ যুৱ নেতা ৰাতুল শৰ্মাৰ নিৰ্দেশত আজি ইয়াত 100টা পৰিয়ালক অকণমান যিখিনি পাৰে তেওঁলোকে সহায় কৰিছে বান সাহায্য হিচাপে। গতিকে তেখেতসকলক মই বহুত ধন্যবাদ জনাইছোঁ। লগতে ৰাতুল শৰ্মা ডাঙৰীয়াকো মই বহুত ধন্যবাদ জনাইছোঁ। ইয়াত আলু, দালি, চাউল আদি কৰি বিস্কিট, মিঠাতেল এই গোটেই লাগতিয়াল গোটেইখিনি এটা ভালদৰে এসাঁজ খাব পৰাকৈ তেওঁলোকে যোগান ধৰিছে। হয়, বিস্কুট দিয়া গৈছে, চকলেট দিয়া গৈছে। আমি ইয়ালৈ আহিছিলোঁ, আমাক ইয়াৰে এগৰাকী জনপ্ৰিয় যুৱ নেতা ৰাতুল শৰ্মা ডাঙৰীয়া আমাক অনুৰোধ জনাইছিলে যে এনেকুৱা হাঁহচৰা অঞ্চলত যথেষ্টখিনি বানত ক্ষতিগ্ৰস্ত লোক হৈছে, যিহেতু সহায় সাহায্য যদিও পাইছে পৰ্যাপ্ত পোৱা নাই। আগে পিছু আমি দিওঁ, তেখেতৰ লগত আমি আলোচনা যোগাযোগত থাকোঁ। তেখেতে সেইদিনাখন ফোন কৰিছিল এনেকুৱা যদি সম্ভৱ হয়। আমি ক'লোঁ ঠিক আছে, আমি 100টা পৰিয়ালৰ কাৰণে যিখিনি পাৰোঁ আমাৰ সামৰ্থ্য অনুযায়ী। আমি কোনো অৰ্গেনাইজেশ্যনৰ ফালৰ পৰা অহা নাই। আমি একাংশ যিখিনি আমাৰ আজি ইয়াত আপোনালোকে পাইছে এইখিনি আৰু 2-4জন শুভাকাংক্ষী আছে, তেখেতকে লগ হৈ যি সামান্যতম আমি আপোনালোকক সেৱা কৰিব পাৰিছোঁ সেইখিনি আমাৰ কাৰণে যথেষ্ট। ৰামদিয়া হাঁহদিয়া গাঁও, ইয়াতে আমি প্ৰায় 100টা পৰিয়ালক আজি আমাৰ যিখিনি সামৰ্থ্য অনুযায়ী আমি দিব পৰা আমি সেইখিনি তেখেতসকলক সহায় হাতেদি আগবঢ়াইছোঁ বান ক্ষতিগ্ৰস্ত লোকসকলক। পৰিমাণৰ সাহায্য আমি দিব লাগিছিলে, আমি সিমান পৰিমাণৰ সাহায্য আমি দিব পৰা নাই। চৰকাৰৰ ফালৰ পৰা যিখিনি দিছে তথাপিও আমি ব্যক্তিগত আমাৰ ইয়াত যিখিনি আছে আমাৰ বন্ধু বান্ধৱ আৰু শুভাকাংক্ষীৰ সৈতে লগ লাগি ইয়াত আমি 100গৰাকী মানুহক বা 100টা পৰিয়ালক আমি অলপ সাহায্য দিয়াৰ ব্যৱস্থা কৰিছিলোঁ। আৰু আপোনালোকৰ সন্মুখত আমি আপোনালোকৰ সহযোগিতাৰে এই 100গৰাকী মানুহক আমি বিভিন্ন সামগ্ৰী খাদ্য সামগ্ৰী প্ৰদান কৰিছোঁ। এইখিনি যথেষ্ট নহয়। আমি দেখিছোঁ যে আপোনালোকৰ ইয়াত যথেষ্ট বান ক্ষতিগ্ৰস্ত লোক আছে। এতিয়াও ৰাস্তাৰ পানীৰ পৰা পানী যোৱাই নাই আৰু কিছু ৰাস্তা আমি দেখিছোঁ যে গছ পৰি ৰাস্তা বন্ধও হৈ আছে। সেই ক্ষেত্ৰত আমি আজি আপোনালোকৰ থ্ৰু দিয়ে আমি চৰকাৰক ক'ম যে এইসমূহ জেগালৈ আৰু পৰ্যাপ্ত পৰিমাণৰ খাদ্য সামগ্ৰী লগতে যোগাযোগৰ ব্যৱস্থাখিনিৰ কাৰণে চৰকাৰে যথেষ্ট কৰিবলগীয়া আছে আৰু সেইখিনি কৰক। আৰু আমাৰ ফালৰ পৰা আমি ইয়াৰ পৰা গৈ আৰু বন্ধু বান্ধৱীক আমি চেষ্টা কৰিম যদি পাৰোঁ আৰু সাহায্য কৰিবলৈ। আজি 100 ঘৰ মানুহক দিয়া হ'ল বা 100গৰাকীক দিয়া হৈছে। ইয়াতকৈ যদি আমি কিবা আৰু কৰিব পাৰোঁ সেইখিনি তাৰ বাবে আমি চেষ্টা কৰিম। আৰু এইখিনিত আপোনালোকে আমাক কোনো ধৰণৰ অপৰাধ নধৰিব, কাৰণ আমি কোনো চৰকাৰী পক্ষ বা কোনো সামাজিক অনুষ্ঠানৰ পৰা অহা নাই। আমি ব্যক্তিগত ফালৰ পৰা আহিছোঁ, বাৰে এই কথাটো কৈছোঁ। হয়, আমাৰ গোটেই আমি ল'ৰাবিলাক যিখিনি শিলপুখুৰী আমি ধৰক গুৱাহাটী শিলপুখুৰীৰ পৰা আহিছোঁ। গোটেইখিনি মানুহ ইয়াত যিখিনি আছে গোটেইখিনিয়ে পকেটৰ পইচা দিছে আৰু 2-এগৰাকী যিসকল অহা নাই তেখেতসকলে বিভিন্ন সামগ্ৰী আমাক দিছে। আপোনালোকক যিখিনি আমি প্ৰদান কৰিছোঁ তেওঁলোকে আমাক ইয়াত দিছে আপোনালোকক বিলাবলৈ। আমি সেইসকলৰ